প্ৰকৃতিৰ সম্পদ প্ৰকৃতিৰ বুকুতেই থাকিব লাগে। এই কথাষাৰৰ তাৎপৰ্য বুজি কাজিৰঙাৰ মনোজ গগৈয়ে কৰি গৈছে বন্যপ্ৰাণী উদ্ধাৰ আৰু সুৰক্ষাৰ কাম। 2005 চনৰ পৰাই মনোজ গগৈয়ে দুৰ্গত বন্যপ্ৰাণী উদ্ধাৰ কৰি পৰিচৰ্যাৰ কাৰ্যত নিয়োজিত হৈ আছে। মনোজ গগৈয়ে ফাণ্ডত লগা চৰাই, আঘাতপ্ৰাপ্ত জীৱ-জন্তু উদ্ধাৰ কৰি সেইসমূহক পৰিচৰ্যা কৰি পুনৰ বনত মুকলি কৰি দিয়াৰ দায়িত্ব পালন কৰি আহিছে। 2005 চনৰ পৰাই বন্যপ্ৰাণী সংৰক্ষণক নিজৰ কৰ্তব্য হিচাপে লৈ অবিৰতভাৱে কাম কৰি যোৱা মনোজ গগৈয়ে বৰ্তমানলৈকে 6000তকৈ অধিক দুৰ্গত বন্যপ্ৰাণীক উদ্ধাৰ কৰি বনত মুকলি কৰি দিছে। মনোজ গগৈয়ে উদ্ধাৰ কৰি অনা বিভিন্ন জন্তু, পক্ষী, সৰীসৃপকে আদি কৰি অন্যান্য বন্য জন্তুসমূহৰ পৰিচৰ্যা কৰি পুনৰ বনত মুকলি কৰি দিছে বা মুকলি আকাশৰ তলত এৰি দিছে। মনোজ গগৈয়ে নিজ হাতে গঢ়া এখন অৰণ্যত মুক্তমনে বিচৰণ কৰিছে বিভিন্ন পশু পক্ষীয়ে। প্ৰকৃতি প্ৰেমৰ অতুলনীয় নিদৰ্শনেৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা মনোজ গগৈয়ে প্ৰকৃতি সংৰক্ষণৰ দৰে গধুৰ দায়িত্ব পালন কৰি আহিছে। বন্যপ্ৰাণীৰ প্ৰতি থকা তেওঁৰ অগাধ মৰম, স্নেহ আৰু দায়িত্ববোধ সঁচাকৈয়ে আদৰণীয়। হয়, আচলতে 2005 চনৰ পৰা এই যাত্ৰা আৰম্ভ হৈছে মোৰ বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে, আৰু এতিয়া প্ৰায় 19 বছৰ হ'ল। আৰু এই 19 বছৰত প্ৰায় 6000+ এতিয়ালৈকে ৰেস্কিউ কৰা হৈছে, আৰু তাৰ ভিতৰতে 90টা প্ৰজাতিৰ চৰাই আৰু 31টা প্ৰজাতিৰ সৰীসৃপ আৰু 21টা প্ৰজাতিৰ অন্যান্য জীৱকুল এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে। প্ৰকৃতিখন সুন্দৰ হৈ থাকিবলৈ হ'লে প্ৰকৃতিত থকা প্ৰত্যেকটো সম্পদ আচলতে সুন্দৰভাৱে থাকিব লাগিব, সুস্থিৰভাৱে থাকিব লাগিব। আৰু তাৰ কাৰণে আচলতে অকল মনোজ গগৈ নহয়, তাৰ কাৰণে চবেই সহায়ৰ হাত আগবঢ়াব লাগিব। অকলে কোনো এটা ডিপাৰ্টমেণ্ট, কোনো এটা NGO, কোনো এজন ব্যক্তিয়ে কেতিয়াও অকলে সংৰক্ষণ কৰিব নোৱাৰে। গোলাঘাটৰ পৰা সুজিত ঘোষৰ ৰিপৰ্ট, বাতৰি বিভাগ, DD অসম।